Hello friend, welcome to my channel Borsa Vlog. পুনৰবাৰ আপোনালোকৰ মাজলৈ আন এটি নতুন ভিডিঅ' লৈ মই আহিছোঁ বৰছা। আশা কৰিছোঁ আপোনালোকৰ সকলোৰে খবৰ ভাল, মোৰো ভালে। আজি মই আপোনালোকলৈ এটা ভিডিঅ' লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব বুলি, আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু যোনে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আৰু আজিৰ ভিডিঅ'টো এতিয়া কৰা ভিডিঅ' নহয়, কেইবাদিনৰ আগৰ ভিডিঅ' হয়। মই মোৰ আইতা ঘৰত আমচৈ তাতে গৈছিলোঁ, তাতে আলহী আহিছিল, তাৰ বাবে খানা বনাইছিলোঁ মামা, মই আৰু মাহী। তাকে মই ভাবিছোঁ অকণমান আপোনালোককো দেখুৱাই দিওঁ কেনেকৈ আমি খানা বনালোঁ, কি বনালোঁ। ভিডিঅ'টো শেষলৈ চাই থাকিব। আহক আমি তেতিয়া আৰম্ভ কৰোঁ। সেইটো কেৰাহীটো পাতি দিলোঁ, তেল দি ল'লোঁ আৰু গৰম হ'বলৈ অলপ টাইম ৰখি আছোঁ। ফাৰ্ষ্ট আলুখিনি ভাজি ল'ম। ইফালে কণী বহাই দিছোঁ, এয়া কণী বইল হৈ আছে। আৰু এয়া আলুখিনি আমি ভাজি আছোঁ। আলুখিনি অলপ ৰং হ'ব দিব লাগিব, অলপ সিজিব দিব লাগিব, সেইবাবে ফ্ৰাই কৰি থকা হৈছে। এতিয়া হৈছে আৰু আলুখিনি সিজিছে। এতিয়া আমি ওলাই থওঁ আলুখিনি ওলাই থোৱাৰ পিছত বাকীখিনি পিঁয়াজ, আদা, নহৰু এইবোৰ দি ভাজিব লাগিব। আপোনালোকে ভিডিঅ'টো চাই থাকিব, আগলৈকে দেখিব আমি কি বনাওঁ। এতিয়া দিয়া হৈছে পিঁয়াজখিনি, দেখিছে কাটি থোৱা পিঁয়াজখিনি এতিয়া তেলত দি দিছোঁ, আৰু পিঁয়াজ অলপ বেছি কৰি দিয়া হৈছে। অলপ ৰংচোৱা হ'বলৈ এতিয়া এনেকৈ ভাজি থাকিব লাগিব পিঁয়াজখিনি। আৰু এয়া হৈছে আদা, নহৰু, বিলাহী এইবোৰ পিচি থোৱা হৈছে। এইখিনি হৈছে বিলাহী, আৰু এইখিনি হৈছে জলকীয়া, আৰু এয়া হৈছে গোলমৰিচ, আৰু এয়া হৈছে আদা, নহৰু। এয়া আমাৰ পিঁয়াজখিনি ভাজি হৈ গ'ল। এতিয়া আমি দি দিছোঁ মাংসখিনি। এয়া হৈছে লোকেল মুৰ্গী মাংস, এয়া দেখিছে লোকেল মুৰ্গী মাংস। আৰু এতিয়া গোটেইখিনি মিক্স কৰি দিম, আপোনালোকে চাই থাকিব। আৰু এয়া মাংসখিনি গোটেইখিনি পিঁয়াজৰ সৈতে তেল মিক্স কৰি লৰাই দিয়া হৈছে। আৰু এতিয়া দিয়া হ'ব ইয়াত ৰংগুড়া, নিমখ এইবোৰ গোটেইখিনি দিয়া হ'ব। আৰু এইটো ৰেচিপিটো বনাইছে মামায়ে। মই ভিডিঅ' বনাই আছিলোঁ, ভিডিঅ' কৰি আছোঁ মই, আৰু মামায়ে বনাই আছে। এয়া দেখিছে। এতিয়া দিছে এয়া আদা, নহৰু আৰু জলকীয়া, এইবোৰ দি আৰু এবাৰ মিক্স কৰি দিব, গোটেইখিনি যাতে মিক্স হৈ যায়। সেইবাবে আদা, নহৰু, জলকীয়াখিনি দি আকৌ এবাৰ মিক্স কৰি অকণমান টাইম ঢাকন মাৰি দিব। আৰু এইখিনি দিছে পিঁয়াজ, এয়া মেচিনত পিচি থোৱা পিঁয়াজ হয়, এইখিনি অলপমান দি দিছে। এতিয়া ভাল কৰি মিক্স কৰি দিব আদা, নহৰু, পিঁয়াজ এইবোৰ। এয়া দেখিছে ভাল কৰি এবাৰ মিক্স কৰি দিছে। এতিয়া অকণমান জিৰা গুড়ি এনেকৈ অলপমান দি দিছে, মছলা, জিৰা মছলা হয় এয়া, এইটো জিৰা মছলা। এতিয়া নিমখ দি দিছে, অকণমান নিজৰ সোৱাদ অনুসৰি নিমখখিনি দিব। এয়া দি দিছে নিমখ। আৰু মামাক ভিডিঅ' কৰা নাই, মামাই লাজ কৰে, সেইবাবে মই মামাক দেখুৱাই দিয়া নাই ভিডিঅ'টোত। আৰু এয়া মামাই বনোৱা মাংস, দেখিছে খাবলৈ কেনেকুৱা হয়, সেইটো খালেহে গম পাম আৰু কেনেকুৱা হয়। আৰু সকলোৱেতো মাংস বনাব জানে, কিন্তু সকলোৰে সোৱাদটো বেলেগ হয়।
এতিয়া ইয়াত মাংসখিনি হৈ গৈছে। এতিয়া আৰু বিলাহীখিনি দিয়া হৈছে। গোটেইখিনি বিলাহী নিদিয়ে, অলপমান ৰাখি দিব, পিছত প্ৰয়োজন হ'লে দি দিব। আৰু এইখিনি বিলাহীখিনি দি দিছে আৰু মিক্স কৰি এতিয়া ঢাকন মাৰি দিব। এয়া গণমৰিচ দি দিছে আৰু এয়া ভাজি থোৱা আলুখিনি এতিয়া উতলি আছে আৰু এতিয়া হ'ব আৰু অলপ দেৰি পিছত। আৰু এয়া দেখিছেনে, দেখিবলৈ ইমান ধুনীয়া হৈছে, খায়ো চাগে টেষ্টিয়ে হ'ব আৰু অলপ দেৰি পিছত হৈ যাব। আৰু এয়া দেখিছে, আৰু এয়া লং ইলাচি মছলা এয়া খুন্দি পেলাই দিয়া হৈছে। এয়া আমাৰ হৈ গ'ল, এতিয়া খাবলৈ ৰেডি। আৰু এয়া দেখিছে, দেখাত ধুনীয়াই হৈছে, খাবলৈ কেনেকুৱা হয় খাই চালে গম পাম আৰু কেনেকুৱা হয়। এয়া আমাৰ মাংস ৰেডি হৈ গ'ল আৰু ইয়াতে দি দিছোঁ ধনিয়া পাত অলপমান, গোন্ধটো ভাল লাগে সেইবাবে দিয়া হৈছে। এতিয়া আমাৰ মাংস ৰেচিপিটো হৈ গ'ল। এতিয়া বাকীখিনি দেখাওঁ আপোনালোকক। এইখিনি হৈছে বিলাহী, মাছ, ফুলকবি আৰু আলু এনেকৈ বনোৱা হৈছে। আৰু ইফালে আছে শুকান ভাজি, আলু আৰু মূলা এনেকৈ শুকান কৰি ভাজা হৈছে। আৰু ইফালে আছে দাইল পাঁচফোৰণ দি পেলাই এনেকৈ বনোৱা হৈছে। আৰু ইফালে আছে এয়া কণী গোটা কৰি এনেকৈ ফ্ৰাই কৰা হৈছে। আৰু ইফালে পাপৰ ফ্ৰাই কৰি থকা হৈছে। গোটেইখিনি মামাই বনাইছে, বাছ মাহী আৰু মই দুজনে হেল্পহে কৰি দিছোঁ মামাক। এয়া দেখিছে, আৰু ইফালে আছে আলু আৰু পনীৰ এনেকৈ ধুনীয়া কৰি বনোৱা হৈছে।